মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজি লৈ আহিছোঁ ক্লাছ 5ৰ অংকুৰণ কিতাপখনৰ 5 নম্বৰ 3ৰ ওপৰ আবেদনৰ সকলোবোৰ প্ৰশ্ন। তোমালোকে ভিডিঅ'টো মন দি চাই যাবা ভালদৰে, আৰু ভিডিঅ'টো পজ কৰি কুৱেশ্যন আনচাৰবিলাক লিখি ল'ব পাৰিবা। প্ৰথম প্ৰশ্নটো আছে চোৱা, ক নম্বৰ, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? খ নম্বৰ, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? গ নম্বৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি বুলি কৈছিল? ঘ নম্বৰ, আবেদনক আৰু কি বুলি কয়? ঙ নম্বৰ, অৰূপে পঢ়া স্কুলখনৰ নাম কি? প্ৰথম 6 নম্বৰ আছে, অৰূপে কি বিচাৰি আবেদন কৰিছিল? ইয়াতে চোৱা, মই উত্তৰবিলাক লিখি দিছোঁ। ক নম্বৰ, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? উত্তৰটো হৈছে, অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰূপৰ পেট চলা আৰম্ভ হৈছিল, সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ নম্বৰটো চোৱা, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰটো হৈছে, গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। গ নম্বৰটো চোৱা, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি বুলি কৈছিল? উত্তৰটো হৈছে, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে, অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। ইয়াতে মঞ্জুৰি বানানটোত ইয়াৰডাল হচৌকাৰ লাগিব, ইয়াতে মঞ্জুৰি। নেক্সট চোৱা, খ নম্বৰ, আবেদনক আৰু কি বুলি কোৱা হয়? উত্তৰটো হৈছে, আবেদনক আৰু দৰখাস্ত বুলি কোৱা হয়। ঙ নম্বৰ, অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰটো হৈছে, অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। প্ৰথম 6 নম্বৰটো হৈছে, অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰটো হৈছে, অৰূপে ছুটী মঞ্জুৰি বিচাৰি আবেদন কৰিছিলে। ইয়াতে চোৱা, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কাক কেতিয়া কৰিছিল? উত্তৰটো হৈছে, বহুদিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল, তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৈছিলে। তাৰপিছত আছে, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? ইয়াৰে উত্তৰটো হৈছে, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? প্ৰশ্নটো এইটো, উত্তৰটো হৈছে এইটো, স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। তাৰ পিছৰ প্ৰশ্নটো আছিলে, অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। ইয়াতে উত্তৰটো হৈছে, অৰূপে লিখা পত্ৰখন হ'ল চিঠি আৰু বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল আৰু বাইদেৱে দিছিলে। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? তাৰপিছত চোৱা, শব্দ অৰ্থবোৰ লিখিব দিছে ইয়াতে, ব্যস্ত, ক্ষতি, পেট চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী আৰু শিৰোনামা। ইয়াতে ব্যস্ত মানে হৈছে কোনো এটা কামত লাগি থকা, ক্ষতি মানে হৈছে কাম বন্ধ থকা বা শৰীৰৰ কোনো অংগত থকা দোষ, পেট চলা মানে হৈছে বেছিকৈ শৌচ কৰা ৰোগ, ছুটী মানে কামৰ পৰা লোৱা সাময়িক অব্যাহতি, মঞ্জুৰ মানে অনুমোদন বা সন্মতি দিয়া, একান্ত মানে একাগ্ৰ, শৈলী মানে ৰীতি বা প্ৰণালী, শিৰোনামা মানে চিঠিৰ ওপৰত লিখা নাম বা ঠিকনা। তাৰপিছত চোৱা, ইয়াতে কৈছে কি, তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰ এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোৰ কটা চিন দিয়া, তাৰপিছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখিব দিছে। তো বাক্যটো পুনৰ লিখিলে হ'ল, তোমালোকে মই ইয়াতে কটা চিনকেইটা দি যাম, ক'ত ক'ত কটা চিন হ'ব চাবা। ইয়াতে আছে, মই কাইলৈ গুৱাহাটীলৈ কি হ'ব? যাম হ'ব নে গৈছিলোঁ? কাইলৈ মানে অহাকালিহে যাব, গতিকে এইটো যাম হ'ব, গৈছিলেতো কাটা যাব, তো এইটো কাটা। তাৰপিছত চোৱা, শোৱা, চৰাইবোৰ আকাশত কি উৰিছে নে উৰিছিল? উৰিছিল হ'লেতো অতীত হ'ব বাক্যটো, গতিকে আকাশত উৰিছে, তো এইটো উৰিছিলতো
কাটা যাব। নেক্সট চোৱা, যোৱাবেলি আমাৰ ইয়াত বানপানী হ'বনে হৈছিল। যোৱাবেলি মানে হৈ গৈছে, তো হ'ব নহ'ব, হৈছিল হ'ব, গতিকে হ'বটো কাটা যাব, এইটো হ'বটো কাটা যাব। নেক্সট চোৱা, আহা আমি ঘৰলৈ যাওঁ গৈছিলোঁ, তো আহা আমি এইটো বৰ্তমানৰ বাক্য, গতিকে গৈছিলোঁতো কাটা যাব। তাৰপিছত মই কিতাপ পঢ়োঁ নে পঢ়ে, তো নিশ্চয় মই কিতাপ পঢ়োঁ হ'ব, পঢ়েটো কাটা যাব, তো পঢ়েটো কাটা যাব। নেক্সট চোৱা, তুমি কি কৰিছা, তো কৰিছেটো কাটা যাব, কৰিছেটো ভুল। নেক্সট চোৱা, তেওঁ ধান দাইছা না দাইছে, দাইছে হ'ব, তো দাইছাটো কাটা যাব। নেক্সট আছে, আমি ছবি আঁকিছিলোঁ না আঁকিছিল, তো আমি হ'লে আঁকিছিলোঁ, তো আঁকিছিলটো কাটা যাব। নেক্সট আছে, তোমালোকে গীত গাইছিল না গাইছিলা, গাইছিলা, তোমালোকে গাইছিলা হ'ব, তো গাইছিল হ'লে কাটা যাব। তাৰপিছত তেওঁলোকে বল খেলিছিল না খেলিছিলা, তো খেলিছিলাটো কাটা যাব। দেউতা আজি আহি পাব না পাম, তো পামটো কাটা যাব। সিহঁতে কাইলৈ চিনেমা চাব, তো চামটো কাটা যাব। আমি বৰশী বাব, তো বাবটো কাটা যাব। তো ইয়াতে কি কৰিবা, বাক্যটো আকৌ তোমালোকে নতুনকৈ লিখিবা। এইটো কি লিখিব লাগিব, বাক্যটো নতুনকৈ লিখিলে মই কাইলৈ গুৱাহাটীলৈ যামটো লগাই দি কিনে বাক্যটো লিখি দিবা। হোৱা চৰাইবোৰ আকাশত উৰিছেটো, এইটো কাটা গৈছে, এইটো উৰিছেটো লগাই দিবা, হোৱা চৰাইবোৰ আকাশত উৰিছে। এনেকৈ বাক্যবিলাক তোমালোকে লিখিব লাগিব। তাৰপিছত নেক্সট আছে, এইটো চোৱা, এইটো ক্ৰিয়াপদবিলাক লগাব দিছে। তো যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ, আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিল, বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল, মাজে মাজে আমি গান গাইছিলোঁ, স্ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। পচোৱা বতাহ বলিছে, শোৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে, তেওঁলোকৰ কেইজনমানে হাইগুডু খেলিছে, আন কেইজনমানে চিলা উৰুৱাইছে, এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব, তাত তেওঁ কেইদিনমান থাকিব, মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব, আহোঁতে মলৈ আৰু লাৰু পিঠা আনিব। তাৰপিছত চোৱা, ইয়াতে শব্দটো সাজি পেলাই বাক্য ৰচনা কৰিব দিছে। অটো লগাই পেলাই অ আৰু ৰূপ লগালে কি হ'ব, অৰূপ হ'ব, আৰু অৰূপৰ এইটো লিখা আছে তোমালোকৰ। বাকী এইটো চোৱা, আৰু সহ্য, অসহ্য, এইটো অসহ্য লিখি দিছোঁ। তাৰপিছত অসহ্যটো লগাই পেলাই এটা বাক্য ৰচনা কৰিব লাগিব। মই লিখি দিছোঁ, গৰমৰ দিনত অসহ্য বোধ হয়। অখাদ্য, তো অখাদ্য খালে পেটৰ অসুখ হয়। আৰু সুখ, এই দুটা লগ লাগি অসুখ হ'লে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। অমিলটো হ'লে বাঘ আৰু সিংহৰ মাজত বহুতো অমিল আছে। এইবাৰ এইটো চোৱা, অনুগ্ৰহ, এইটো কৰি থৈ দিছে। বাকী তোমালোকে এইকেইটা অনুপস্থিত, মানে অনুপস্থিত হ'লে অনুপস্থিত হ'ব। এইটো হ'ব, আজি মই বিদ্যালয়ত অনুপস্থিত আছিলোঁ। এইবাৰ চোৱা, অনুপস্থিত হ'লে কি হ'ব, অনুপস্থিত, আজি মই বিদ্যালয়ত অনুপস্থিত আছিলোঁ। আৰু অনুৰূপ, লেনদেন, ঘৰ চৰ আদি অনুৰূপ শব্দ। আৰু অনুমান, ক'লা মেঘ দেখি অনুমান কৰিব পাৰিছোঁ যে আজি বৰষুণ দিব। আৰু অনুচিত, ডাঙৰক অসন্মান কৰাটো অনুচিত কাম। এতিয়া হ'ল এইখিনি দিয়া, তোমালোকে এইখিনি ভালকৈ ভিডিঅ'টো পজ কৰি লিখি ল'বা। আৰু ভিডিঅ'টো ভাল লাগিলে কি কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আজিলৈ এইখিনিয়ে, আৰু নেক্সট ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিম।